স্যার আপনি আজি কি পারফিউম ললে আর কেনেকুৱা লাগিছে আপোনাৰ পারফিউমটো? বহুত দিন ধৰি বিচাৰি আছিলোঁ এলভিৰ এটা পাৰফিউম উডি টাইপৰ অঁ আজি পালোঁ আপোনাৰ তাত। এইটো অমৰি নমাদ হয় অলিভিৰ। কেনেকুৱা ফ্ৰেগ্ৰেন্সটো কেনেকুৱা লাগিছে আপোনাৰ? বঢ়িয়া বঢ়িয়া, অলপ ইউনিক আছে, মিষ্ট্ৰি আছে অলপ। অঁ একদম টিপিকেল উডিও নহয়, আচ্ছা। টিপিকেল উডিটো অলপ হেণ্ডেল কৰিব চবে নোৱাৰে, সেইটো কাৰণে এইটো অলপ বেষ্ট বুলি ভাবোঁ মই। আচ্ছা ছেফ হয়, অঁ আৰু আপুনি এনে চেনবাৰত কেতিয়াৰ পৰা আহি আছে আৰু পাৰফিউমবোৰ কেনেকুৱা লাগে চেনবাৰৰ? বহুত বঢ়িয়া। মোৰতো এটলিষ্ট 4 and 5 years হ'ল চেণ্টাৰৰ লগত অহা। আচ্ছা ভাল, যিমানে পাৰফিউম লৈছোঁ অইল হেৰি মই কাষ্টম কৰিও বনাইছোঁ, এইবিলাকো বহুত ভাল, মানে ভালে লংজিভিটিও ভাল আৰু পাৰফিউমবিলাক একজেক্ট যোনটো হয় তাৰ 90% একুৰেট হয় আৰু এনে যোনবিলাক পাৰফিউমো লৈছোঁ মানে চব বেষ্ট। আৰু আপুনি আমাৰ গুৱাহাটী বা অসম থকা অসমত যিবোৰ মানুহে পাৰফিউম ইউজাৰ হয় সিহঁতৰ কাৰণে কি মেছেজ দিব আপুনি? আপোনালোকে একদম মানে আহিব পাৰে, একদম কোনো হেজিটেশ্যন ফ্ৰী আহিব পাৰে, আহি কিনি ইয়াতে আমাৰ চেলিং হাইৰ পৰা ল'ব পাৰে। আপোনালোকৰ যোনে ফ্ৰেগ্ৰেঞ্চ লাভাৰ হয়, যোনে ফ্ৰেগ্ৰেঞ্চ ভাল পায়, একচুৱেল ফ্ৰেগ্ৰেঞ্চ কি হয় ইয়াতে আহিলে আপোনালোকে গম পাব। আচ্ছা থেংক ইউ ছাৰ। থেংক ইউ।